খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই লাভ কৰিব আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই 10,000 কোটি টকা লাভ কৰিব জুনৰ 9 জুনত প্ৰকাশ পাব চূড়ান্ত তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে আত্মসহায়ক গোটৰ মহিলাসকলে চিন্তা কৰিব নালাগে সকলোৱে লাভ কৰিব 10,000 কোটি টকা চূড়ান্ত তালিকা 9 তাৰিখে প্ৰকাশ কৰা হ'ব আৰু সমষ্টিয়ে লাভ কৰিব মহিলাসকলে 10,000 কোটি টকা এই মুহূৰ্তত লৈছে সবিশেষ তথ্য 9 জুনত আপুনি তালিকা চাব পাৰিব আপোনাৰ নাম আছে নাই আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলালৈ ডাঙৰ খবৰ 10,000 কোটি টকা লাভ কৰিব শীঘ্ৰেই তালিকা প্ৰকাশ কৰা হ'ব 9 জুনত প্ৰকাশ পাব চূড়ান্ত তালিকা আৰু এই মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে সকলোৰে প্ৰশ্ন আছিল যে কেতিয়া লাভ কৰিব 10,000 টকা শীঘ্ৰেই লাভ কৰিব লাখ লাখ মহিলাই 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা 9 তাৰিখে প্ৰকাশ পাব ধন লাভৰ চূড়ান্তখন তালিকা প্ৰকাশ পাব সমষ্টিয়ে প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব এই ধন প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে ইয়াৰ বাবে 1450 কোটি টকাৰ অনুমোদন দিয়া হৈছে আত্মসহায়ক গোটৰ 10,000 কোটি টকা লাভ কৰাৰ চূড়ান্ত তালিকা প্ৰকাশ পাব 9 তাৰিখে গতিকে প্ৰতিগৰাকী মহিলাই এতিয়া 9 তাৰিখৰ বাবে অপেক্ষাৰত যেহেতু দীৰ্ঘদিনৰ পৰা সকলোৱে অপেক্ষা কৰি আছিল কেতিয়া ধন লাভ কৰিব কেতিয়া চূড়ান্ত তালিকা ওলাব কেতিয়া লাভ কৰিব 10,000 কোটি টকা বা 10,000 কোটি টকা পাবনে নাপায় সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন আছিল অৱশেষত ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে ৰাজ্যৰ লাখ লাখ মহিলা সকলোৱে চিন্তা কৰিব নালাগে সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে মহিলাসকলে চিন্তা কৰিব নালাগে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা যিসকলে আবেদন কৰিছিল সকলোৱে লাভ কৰিব প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে চূড়ান্ত তালিকা প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে 9 তাৰিখে চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু সমষ্টিয়ে প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা সকলো মহিলাৰ মনত এই প্ৰশ্ন আছিল যে 10,000 টকা আমি নাপালো 10,000 টকা কিছু সংখ্যক মহিলাই পালে কিন্তু সকলোৱে নাপালে সকলোৰে মনত এইটো ডাঙৰ প্ৰশ্ন আছিল অৱশেষত সকলোৰে সেই প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো মহিলাই চিন্তা কৰিব নালাগে প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা 9 তাৰিখে প্ৰকাশ পাব চূড়ান্ত তালিকা গতিকে আপুনিও লাভ কৰিব সকলো মহিলাই লাভ কৰিব যিসকলে লাখপতি বাইদেউৰ বাবে আবেদন কৰিছিল আত্মসহায়ক গোটৰ মহিলা আছিল আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে গতিকে মহিলাসকলে আৰু চিন্তা কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে শীঘ্ৰেই লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো টাইমিটৰ দৰ্শকসকলৰ বাবে আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3,000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4,500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে
আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব? অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম। আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে, যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ। 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব। আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে, আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব? অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম। আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে, যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ। 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব। আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে, আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব? অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম। কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম। আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম। এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছোঁ ৰুটিনখন বনাবৰ কাৰণে, তেওঁলোকে ৰুটিনখন বনাই দিব। কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে, যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰোঁ। 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিলে, গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব। আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে, আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ। এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব? অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম। আগষ্ট মাহত কোনে পাব, ছেপ্টেম্বৰত কোনে পাব, প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম।
কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনি